Hello viewers and dear students. আজি আমি কেইটামান অতি সমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতবৰ্ষত ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হৈছে ভাৰতবৰ্ষত ৰাজ্য পুনৰ্গঠন আয়োগ অৰ্থাৎ ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশ্যন 1953 চনৰ 29 ডিসেম্বৰ তাৰিখে গঠন কৰা হৈছিল। এই আয়োগে 3 বছৰৰ অন্তত অৰ্থাৎ 1956 চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই একে বছৰতে অৰ্থাৎ 1956 চনত ৰাজ্য পুনৰ্গঠন আইন প্ৰণয়ন কৰা হৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে দেশীয় ৰাজ্যসমূহক ভাৰত সংঘত একত্ৰিত কৰাত কোনে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে দেশীয় ৰাজ্যসমূহক ভাৰত সংঘত একত্ৰিত কৰাত চৰ্দাৰ বল্লভভাই পেটেলে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে তেখেতক সহায় কৰিছিল ভিপি মেননে। তৃতীয় প্ৰশ্নটো হৈছে ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্য গঠন প্ৰক্ৰিয়া কোনখন ৰাজ্য বিভাজনৰ জৰিয়তে আৰম্ভ কৰা হৈছিল? উত্তৰটো হৈছে ভাৰতত ভাষাভিত্তিক ৰাজ্য গঠন প্ৰক্ৰিয়া মাদ্ৰাজ ৰাজ্য বিভাজনৰ জৰিয়তে আৰম্ভ কৰা হৈছিল। অৰ্থাৎ মাদ্ৰাজ ৰাজ্যৰ পৰা তেলেগু ভাষী অঞ্চলসমূহক লৈ অন্ধ্ৰ ৰাজ্য গঠনৰ জৰিয়তে ভাৰতত ভাষাভিত্তিক ৰাজ্য গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰা হৈছিল। চতুৰ্থ প্ৰশ্নটো হৈছে ইউৰোপিয়ান ইউনিয়নৰ কোনখন সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? উত্তৰটো হৈছে ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত ফ্ৰান্স হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। অৱশ্যে 2020 চনলৈকে ইউৰোপিয়ান ইউনিয়নৰ আন এখন সদস্য ৰাষ্ট্ৰও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল। সেইখন হৈছে ব্ৰিটেইন। 2020 চনত ব্ৰিটেইনে এক গণভোটৰ জৰিয়তে ইউৰোপিয়ান ইউনিয়নৰ পৰা আঁতৰি যায় আৰু এই ঘটনাটোকে আমি ব্ৰেক্সিট বুলি জানো। আজিলৈ আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আমি এনেধৰণৰ নতুন নতুন প্ৰশ্ন লৈ পুনৰ উপস্থিত হ'ম। তেতিয়ালৈ তোমালোকে চাই থাকিবা দি দ্য ইণ্টেলেক্ট।